অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ দাবী দীৰ্ঘদিনীয়া। এই দাবীক লৈ কেৱল ৰাজনীতি কংগ্ৰেছ বিজেপিৰ। 2005 চনত কংগ্ৰেছে কৰিছিল আনুষ্ঠানিক ঘোষণা। 2014ত বিজেপিয়ে দিছিল নিৰ্বাচনী প্ৰতিশ্ৰুতি। সকলো ফুটুকাৰ ফেন এই দাবী এতিয়াও থাকিল ফাইলতে আবদ্ধ হৈ। ৰাজ্যৰ 31খনকৈ জিলা বানৰ কবলত। বান গৰাখহনীয়াৰ বাবে গৃহহাৰা হৈছে ৰাজ্যৰ লক্ষাধিক লোক। চকুৰ সন্মুখতেই বিনষ্ট হৈছে লক্ষাধিক কৃষিভূমি। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বানপীড়িত লোকসকল। ইমানৰ পাছতো অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰাক লৈ ক্ষোভ উজাৰিছে ৰাজ্যৰ দল সংগঠনৰ লগতে সচেতন মহলে। কিন্তু ইতিমধ্যেই অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি দিছে কেন্দ্ৰই। কিন্তু বাস্তৱত নহয়, কেৱল কাগজে কলমেহে ৰাষ্ট্ৰীয় সমস্যা হৈ ৰল অসমৰ বান। এয়া 2005 চনৰ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু কংগ্ৰেছ সভানেত্ৰীৰ ফটো সম্বলিত জনসংযোগৰ বিজ্ঞাপন, য'ত স্পষ্টভাৱে উল্লেখ আছে স্বাধীনতাৰ পিছত সুদীৰ্ঘ 57 বছৰে অসমবাসীৰ অপূৰ্ণ হৈ থকা দাবী বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়া হয়। কিন্তু চৰকাৰীভাৱে বিজ্ঞাপন প্ৰকাশৰ পাছতো কিয় কাৰ্যকৰী নহল এই নিৰ্দেশনা? প্ৰশ্ন আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। 2005 চনৰ 5 মে ত্ৰিপাক্ষিক আলোচনাত সিদ্ধান্ত হ'ল যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হ'ব। তেওঁলোকে অসম চৰকাৰে জনসংযোগ বিভাগে বাতৰি কাকতত এখন ডাঙৰ বিজ্ঞাপন দিলে 2005 চনৰ 19 মেত। এইটো সেই সময়ৰ অসম চৰকাৰে জনসংযোগ বিভাগৰ জৰিয়তে বাতৰি কাকতত সেই ত্ৰিপাক্ষিক আলোচনা ঘোষণা কৰিছিল। কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া, দিল্লীত মনমোহন সিঙৰ ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বত হোৱা এই সিদ্ধান্ত হ'ল, কাৰ্যকৰী নহ'ল। অৱশেষত কংগ্ৰেছ দলৰ চৰকাৰে সুৰ সলাই দিলে। পৰিৱৰ্তনৰ শ্লোগানেৰে 2014ত বিজেপিয়ে প্ৰকাশ কৰিছিল নিৰ্বাচনী ইস্তাহাৰ। আৰু বিজেপিৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতিটো স্পষ্টভাৱে উল্লেখ আছিল অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিবলৈ নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব বিজেপিয়ে। কিন্তু কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে দায়িত্ব সামৰিলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। 5 বছৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বিজেপিয়ে, যাৰ বাবে কেন্দ্ৰীয় সাহায্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে অসমৰ বানপীড়িত জনতা। কংগ্ৰেছ আৰু বিজেপি চৰকাৰে অসমবাসীক কৰা এই প্ৰবঞ্চনাৰ বাবেই অসমৰ অৰ্থনৈতিক ব্যৱস্থা থান বান হৈছে। 7 এপ্ৰিল 2014 মই আকৌ তেওঁলোকক মনত পেলাই দিব খুজিছোঁ, তেওঁলোকে এই 7 এপ্ৰিল 2014ত কি ক'লে? নিৰ্বাচনৰ আগেয়ে কৈছে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিবলৈ নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আকৌ কৈছে ব্ৰহ্মপুত্ৰ নদ নিয়ন্ত্ৰণৰ বিষয়টো ৰাষ্ট্ৰীয় প্ৰজেক্ট হিচাপে ঘোষণা কৰাৰ বাবে বিজেপিয়ে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব। সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল, এই প্ৰতিশ্ৰুতি দি এটা কাৰ্যকাল পাৰ হ'ল, এতিয়া দ্বিতীয় কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল। আৰু এতিয়া তেওঁলোকে সংসদৰ মজিয়াত ক'বলৈ আৰম্ভ কৰিছে যে এইটো আমাৰ ৰাষ্ট্ৰীয় সমস্যা হেনো নহয়। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া অষ্টলক্ষীৰ কথা কয় আমাক, সম্পদৰ ওপৰত তেখেতসকলৰ চকু, অসমৰ সমস্যাৰ প্ৰতি তেওঁলোকৰ কোনো চকু নাই, আন্তৰিকতা নাই। দুইটা দলে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হ'ব বুলি, ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান হ'ব বুলি কৈ অহা কথাবোৰ ফাঁকি। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ পাছতো কেৱল চৰকাৰৰ সদিচ্ছা নথকাৰ বাবেই বঞ্চিত হ'ব লগা হৈছে অসমৰ বানপীড়িত জনতা। এইদৰেই বাৰে বাৰে কেন্দ্ৰৰ প্ৰতাৰণাৰ বলি হ'ব নেকি অসমবাসী? তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা, গুৱাহাটীৰ পৰা ৰঞ্জিতা ৰাভাৰ সহযোগত বিতুপন শইকীয়া ৰিপৰ্ট, প্ৰাগ নিউজ।